নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং খৰাথালৰ ২ যুৱকৰ তামিলনাডুত ৰহস্যজনকভাৱে মৃত্যু। পুনৰ বহিৰাজ্যত মৃত্যু অসমৰ দুগৰাকীকৈ সুঠাম যুৱকৰ। গাঁওখনৰে ২জন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হয় তামিলনাডুত। মৃত যুৱক দুজনৰ ঘৰ বৰক্ষেত্ৰীৰ ২ নং খৰাথাল গাঁৱত। যুৱক দুজন ক্ৰমে ৩৫ বছৰীয়া সঞ্জয় দাস আৰু ২৪ বছৰীয়া বিজু দাস। একেখন গাঁৱৰে ৬জন যুৱক কৰ্মসূত্ৰে তামিলনাডুৰ কইম্বটৰৰ কাম্পাৰগাম মেডিকেল কলেজ হস্পিটেলত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি ৪জন যুৱক এটা কোঠালিতে দীৰ্ঘদিন ধৰি ভাড়াত আছিল। নিশা শুই থকা অৱস্থাত ৪জন যুৱকৰ ২জনৰ ৰহস্যজনকভাৱে মৃত্যু হয়। যুৱক দুজনৰ মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈ পোহৰলৈ নহাত হাহাকাৰৰ পৰিস্থিতি হৈছে গাঁওখনত। তোৰ নামটো কি বা? সঞ্জয় দাস ঢুকাল। তামিলনাডুত কাম কৰিব গৈছিল। ল'ৰা ছোৱালী 2টা আৰু ছোৱালী 1টা, ল'ৰা 2টা। খাবা নাপাই গৈছিল। তেওঁ পৰিবাৰৰ ৰাস্তাত কাম কৰে। খাবা নাপাই তেওঁ কাম কৰিব গৈছিল। তেওঁৰ অৱস্থা বেয়া, ঘৰ দুৱাৰো নাই। পাৰিলে চৰকাৰে কিবা তেওঁলোকক সহায় কৰক। আমাৰ তাৰে অনুৰোধ। গাঁওখনৰ নাম ঘৰথাল, ২ নম্বৰ ঘৰথাল। ঢুকাই সঞ্জয় দাস ঢুকালা, বিজু দাস ঢুকালা। তেওঁ অৱস্থা বেয়া ঘৰৰে। খাবা নাপাই গৈছে ছাৰ কাম কৰিব। তাতে হেমন্ত ছাৰে চলি 2টাক অলপ ব্যৱস্থা লৈ আমাক তাতে অনুৰোধ। ঢুকাটোতো ঢুকালে, থাকাকেইটাক চলি 2টাক যাতে তেওঁ চাই আমাৰ সেয়ে বৰ সুখী আমি। ঢুকাকতো আৰু ঘূৰাই আনবা নোৱাৰোঁ। এতিয়া ভালকে গৈছে ছাৰ কাম কৰবা। একো নাই, ধুনীয়াকে গৈছে। আমি একবাৰে থবা গৈছো, গাড়ীত তুলে দিছো। একো নাই কাজিয়া চাজিয়া একো নাই। ৰুমত এতিয়া কি হৈছে আমিতো নাজানো সিমান বিশেষ। ধুনীয়াকে আমি তুলে দিছো। তেওঁ ভাবছে আমি পৰিয়ালখন চলাম, বিদেশত যাই হলেও ঘৰতো কাম বন কম। সেইকাৰণে গৈছিল। তিৰিটোও খেদিছিল, তিৰিটোও ৰাস্তাতে কাম কৰে তেওঁ। ইতিমধ্যে যুৱক দুজনৰ মৃতদেহ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনাইছে যুৱক দুজনৰ পৰিয়ালে। এতিয়া দিশহাৰা হোৱা পৰিয়ালকেইটিয়ে সহায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান জনাইছে। এতিয়া টাউন যাওঁতেতো 6জনে গৈছে। 6জন গেলে 2জন বেলেগত আছে আৰু 4জন টাউন 3 ভাগ আৰু আমাৰ ইয়াতে 4টা হৈ এটা ৰুমতে আছে। ঘটনাটো আমি 9টা বজাত গেলে তাৰ লগত কথা পাতি আছিলোঁ। 9টা বজাৰ পিছত ৰাতিপুৱা পোৱাৰ শুনো যে সি ঢুকাল বুলি ক'লে। কোনে মানে তাৰ নাম বিজু, তাৰ ভাগ আৰু আমাৰ সঞ্জয়। কি কাৰণত বুলি গম পাই মানে টাউন 4টা আছে। এতিয়া আমাৰ এটা অলপ মনত সন্দেহ হৈছে। সন্দেহ হ'লেও এতিয়া তাহোন কৈ আছে 4টা বজাত আমাক খবৰটোহে দিছে, কৈছে সঞ্জয় দাস ঢুকাল বুলি। এতিয়া ঘৰত নাৰায়ণ ডেকা ছাৰে আমাক তাৰ পৰা আনি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিছে। এতিয়া আহি আছে। আমাৰ চৰকাৰক মই সাহায্যৰ কাৰণে হিমন্ত শৰ্মা আৰু হিমন্ত ছাৰক আৰু তোমাৰ মুদিয়া ডাঙৰীয়াক আৰু লগতে নাৰায়ণ ডেকা ডাঙৰীয়াক আমি চলি 2টাৰ কাৰণে সাহায্য বিচাৰিছোঁ। চলি 2টা চলাৰ কাৰণে। ঘৰথাল 2 নং ঘৰথাল। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।